ওম নমঃ শিৱায় যিসকলে সময়ৰ মূল্য বুজি নাপায় আৰু সময়ৰ সৎ ব্যৱহাৰ নকৰে সেইসকলে মানুহে জীৱনত সদায় পিছ পৰি থাকে নমস্কাৰ প্ৰিয় দৰ্শক মেঘ ৰাশিৰ জাতক জাতিকাসকলে কেনেধৰণে পাৰ হ'ব এপ্ৰিল মাহটো এই ভিডিঅ'টোত আপোনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে 2025 চনৰ এপ্ৰিল মাহত আপোনাৰ জীৱনলৈ কি পৰিৱৰ্তন হ'ব প্ৰেমৰ সম্পৰ্কত কিমান মধুৰ হ'ব শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবনে এই মাহত আপোনাৰ শুভ ৰং শুভ সংখ্যা এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোত থাকিব আমি লৈ আহিছো আপোনাৰ বাবে মেঘ ৰাশিৰ এপ্ৰিল মাহৰ ৰাশিফল অথবা ভাগ্যফল যদি আপুনি আমাৰ ইউটিউব চেনেলটিলৈ পোন প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে ভিডিঅ'বোৰ ভাল লাগিলে লাইক শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আপোনাৰ অলপ মৰমে আমাক নতুন কন্টেন্ট বনাবলৈ উৎসাহিত কৰে ভিডিঅ'টোৰ মাজভাগত কম যে এপ্ৰিল মাহত কি উপায় কৰিলে ভাল হ'ব আপোনাৰ নৱগ্ৰহৰ কেনেকুৱা হ'ব কি ভাল ফলাফল লৈ আহিব সকলোবোৰ কথা আলোচনা কৰিম ওম নমঃ শিৱায় মেঘ ৰাশিৰ প্ৰথমে আমি জানি লওঁ আহকচোন এপ্ৰিল মাহত লাভ ৰিলেশনশিপ কথা যদি আপুনি সিঙ্গল আছে অকলহৰীয়া আছে প্ৰেমিকা বিচাৰি আছে তেন্তে এই মাহত আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত ভাল তৰ্ক বিতৰ্ক কৰাৰ দেখা যাব পাৰে কাৰণ সূৰ্য ৰাহু লগত একেলগে বহি আছে কিন্তু 14 15 16 দেখা যাব পাৰে সৰু এপ্ৰিল মাহত থাকিব আপোনাৰ লাইফ পাৰ্টনাৰৰ যথেষ্ট সাপোৰ্ট কিন্তু লাইফ পাৰ্টনাৰজন কিন্তু কামৰ ক্ষেত্ৰত অলপ বিজি হৈ থকা দেখা যাব কিন্তু লং ট্ৰেভেল হ'ব পাৰে আপোনাৰ যিকোনো ডিস্ট্ৰিক্টত লৈ আপুনি যাব পাৰিব লাইফ পাৰ্টনাৰৰ লগত কিন্তু খৰখেদা কৰি নকৰিব কোনো কাম যদি আপুনি এটা ডিস্ট্ৰিক্টৰ পৰা আন এটা ডিস্ট্ৰিক্টলৈ যাম বুলি ভাবি আছে কিবা বিজনেছৰ ক্ষেত্ৰত আপোনাৰ নকৰিব কোনো কাম যদি আপুনি এটা ডিস্ট্ৰিক্টৰ পৰা আন এটা ডিস্ট্ৰিক্টলৈ যাম বুলি ভাবি আছে কিবা বিজনেছৰ ক্ষেত্ৰত আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত যদি আপুনি এখন ডিস্ট্ৰিক্টৰ পৰা আন এখন ডিস্ট্ৰিক্টলৈ যাম বুলি ভাবি আছে নিজৰ পৰিয়ালৰ লগত লাইফ পাৰ্টনাৰৰ লগত লং ট্ৰেভেল কৰিব বুলি যদি ভাবি আছে তেনেহলে হঠাৎ ডিসিশন নলব ভাবি চিন্তি লব ঠাণ্ডা মগজুৰে লব এটা ডিসিশনে মানুহক লাইফষ্টাইল সলনি কৰি দিয়ে আৰু এটা ডিসিশনে মানুহক বহুত ওপৰৰ পৰা তললৈ নমাই দিয়ে হেহে যিকোনো সময়ত খৰখেদা কৰি ডিসিশন নলব পাৰিলে অলপ ঠাণ্ডা মগজুৰে ডিসিশন লৈ কামবোৰ কৰিবলৈ চেষ্টা কৰিব সকলোবোৰ কামেই আমি প্ৰত্যেকজন ব্যক্তিয়ে কৰা দৰকাৰ আপুনি মই সকলো কোনোবা বিশেষ ব্যক্তিৰ লগত আপোনাৰ সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে যিসকল নতুনকৈ ৰিলেশনশিপত যাম বুলি ভাবি আছে বিচাৰি আছে লাইফ পাৰ্টনাৰ তেওঁলোকৰ মাজত বন্ধুৰ সহায়ত দ্বাৰা নতুন প্ৰেমৰ যোগ দেখা যাব পাৰে এই মাহত স্বামী স্ত্ৰীৰ মাজত কিছু মনোমিলন হ'ব পাৰে সম্ভাৱনা আছে কিন্তু সঠিক ধৈৰ্য আৰু একেবাৰে এটাই আনটোক বুজি চলিলে যিকোনো পৰিস্থিতিত শুদ্ধ হ'ব নিজৰ ওয়াইফ আৰু হাজবেণ্ডৰ হৈতে বিশেষকৈ সময় কটাব লাগিব এই মাহটোত সম্পৰ্কটো তেনেহলে সম্পৰ্কটো আগতকৈ মজবুত হ'ব যিসকলৰ সম্পৰ্কত অলপমান ফাক মেলিছিল তেওঁলোকৰ যিকোনো ক্ষেত্ৰতে আপুনি সফলতা পাব হেহে ইজনে সিজনক সাপোৰ্ট কৰিব লাগিব কেতিয়া আমি ইজনে সিজনক ডাউন দিব নালাগে আগবাঢ়ি উৎসাহিত কৰিব লাগে মই আপোনাক উৎসাহিত কৰিম আপুনি মোক উৎসাহিত কৰিব ঠিক তেনেকুৱা ধৰণে আমি সকলোৱে আগবাঢ়ি যাব পাৰিম যিসকলে দাম্পত্য পৰিয়ালৰ বৃদ্ধিৰ চিন্তা কৰিছে তেওঁলোকৰ বাবে সময় অনুকূল হ'ব প্ৰেমিকাৰ হৈতে ওচৰত বহি নিজৰ জীৱন সংগীৰ লগত ইজনে সিজনে মনৰ কথাবোৰ পাতি সকলোবোৰ খুলি পাতি কোৱাটো খুবেই দৰকাৰ মনৰ মাজত কেতিয়াও কথাবোৰ ৰাখি নথব খোলাকৈ কৈ দিব তেতিয়া আমাৰ মনটো হঠাৎ বহুত আনন্দ হৈ পৰে পাতলা হয় গধুৰৰ পৰা বিবাহিত দাম্পত্যে ৰঙা ফুল দান কৰিলে সম্পৰ্ক মজবুত হ'ব
আৰু শ্ৰীকৃষ্ণক পূজা কৰিলে প্ৰেমৰ সম্পৰ্কবোৰ সমস্যা যদি কিবা সমস্যা হৈ আছিল তেনেহলে সমাধান হ'ব ওম নমঃ শিৱায় এবাৰ আমি জানি লওঁ আহকচোন বিজনেছ ব্যৱসায় ক্ষেত্ৰত এই মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব এই মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কৰ্ম জীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত বহু সুবিধা হ'ব কৰ্মক্ষেত্ৰত কোনো নতুন প্ৰকল্পৰ কাম কৰাৰ সুযোগ আহিব যিসকলে চাকৰি কৰি আছে কৰ্মৰ ক্ষেত্ৰত উন্নতি যোগ আছে তেওঁলোকৰ কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰত নিজৰ পাৰ্টনাৰক বা আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক আপুনি যিসকলৰ লগত ব্যৱসায় কৰি আছে তেওঁলোকক উৎসাহ কৰক ব্যৱহাৰ ধুনীয়া কৰক তেনেহলে আপোনাৰ ব্যৱসায় বৃদ্ধি পাব আগতকৈ এবাৰ আহিছে আমি স্বাস্থ্যৰ বিষয়ে লৈ বিশেষকৈ জানি লওক মংগল গ্ৰহ আপোনাৰ প্ৰথম ঘৰত প্ৰৱেশ কৰিব 5 এপ্ৰিলৰ তাৰিখে 3 নম্বৰ ঘৰত প্ৰৱেশ কৰিব ষ্টেমিনাৰ ভাগ্য 5 তাৰিখৰ আগত স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই দৰকাৰ আমাৰ শৰীৰত ষ্টেমিনাটো খুবেই দৰকাৰ হেহে আমাৰ স্বাস্থ্যৰ যত্ন লোৱাটো খুবেই দৰকাৰ বুধ 12 নম্বৰ ঘৰত থাকিব মংগল থাকিব 14-15 এপ্ৰিলৰ যিকোনো খাদ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব আপোনাৰ মংগল গ্ৰহটো আপোনাৰ 12 নম্বৰত থাকিব একেলগে বুধ গ্ৰহ আৰু মংগল গ্ৰহ একেলগে 12 নম্বৰ ঘৰত প্ৰৱেশ কৰিব তাৰ কাৰণে 14-15 এপ্ৰিলত যিকোনো খাদ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব ইনফেকশন আহিব পাৰে কিন্তু আপোনাৰ হেহে আপুনি বাহিৰত যদি লং ট্ৰেভেল কৰি আছে বাহিৰত জাতীয় খাদ্যটো মছলা জাতীয় খাদ্যটো অলপমান ইগনোৰ কৰিব লাগিব গেষ্ট্ৰিকৰ সমস্যাৰ ক্ষেত্ৰত আপোনাৰ স্বাস্থ্য অলপ দুৰ্বল এলেহুৱা ভাৱ কৰিব পাৰে হেহে আপুনি লং ট্ৰেভেল যদি কৰি আছে তেনেহলে আপোনালোকে বাহিৰা জাতীয় খাদ্যটো খুবেই ফুড জাতীয় খাদ্যটো একদম নাখাবই পাৰিলে ইগনোৰ কৰিব 1-14-15 ৰাহুৰ বুধ সূৰ্য থাকিব ঠিক আছে আপোনাৰ ভাল দেখিবলৈ পাব আপোনাৰ দ্বিতীয় সপ্তাহৰ পৰা আপোনাৰ ভাল ফলাফল দেখিবলৈ পাব এপ্ৰিল মাহত শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত এপ্ৰিল মাহটো কেনেদৰে পাৰ হ'ব জানি লওঁ আহকচোন পঞ্চম বাহু 9 নম্বৰ ঘৰত প্ৰৱেশ কৰিব কিন্তু 12 নম্বৰ ঘৰত বুধ শুক্ৰ সূৰ্য ৰাহুৰ একেলগে বহি থাকিব 12 নম্বৰ ঘৰটো কুণ্ডলিত ভাল মনা নাযায় মনটো চঞ্চল হৈ থাকিব মন নালাগিব পঢ়া শুনাত কৰিব লগা কাৰণে এটো কৰিম নে হেতু কৰিম কিন্তু এনেকুৱা মনত ভাব আহি থাকিব প্ৰথম সপ্তাহৰ ভিতৰত কিন্তু 14-15-16 এপ্ৰিলৰ পাছত বহুতো ভাল হ'ব আপোনাৰ কাৰণে সূৰ্য শনি 9 নম্বৰ ঘৰত প্ৰৱেশ কৰিব যদি 15-16-17 পাছত আপোনাৰ যিকোনো ধৰণৰ এক্সাম আছে ভাল হ'বলৈ গৈ আছে কেৰিয়াৰৰ ক্ষেত্ৰত ভাগ্য বা যিকোনো কাম খৰখেদা নকৰিব ভাগ্যৰ ধন লাভ কৰিব ডাঙৰ কাম কৰিবলৈ যদি ভাবি আছে আপুনি তেনেহলে ভাগ্য আপোনাৰ লগত থাকিব 15 এপ্ৰিলৰ পাছত আৰু আপোনাৰ ভাল হ'ব আপোনাৰ প্ৰতিদিনে সূৰ্য দেৱতাক জল অৰ্পণ কৰক মংগল মহাৰাজ এই মাহটো আৰম্ভণিতে আপোনাৰ দ্বিতীয় গৃহত প্ৰৱেশ থাকিব 3 তাৰিখৰ ই আপোনাৰ চতুৰ্থ গৃহত নিজৰ নিম্ন ৰাশিত প্ৰৱেশ কৰিব যাৰ ফলত পাৰিবাৰিক সম্পৰ্কৰ চাপ আহিব পাৰে আৰু স্বাস্থ্যৰ সমস্যা অধিক সমস্যা আহিব পাৰে হেহে মই আগতে কৈছিলো আপোনাক এই উপায়খিনি কৰিব লাগিব প্ৰতিদিনে সূৰ্য দেৱতাক জল অৰ্পণ কৰক আপুনি যদি মেঘ ৰাশিৰ জাতক জাতিকা হয় তেন্তে এই মাহটো শুভ হওক আপোনাৰ পৰিয়ালটো শুভ থাকক তাৰে কামনা কৰিছো এই ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিলে তেনেহলে লাইক কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আগতীয়াকৈ মাহেকীয়া ৰাশিফল পাবৰ বাবে আগতীয়াকৈ আমাৰ ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব তেনেহলে আজিৰ এই ভিডিঅ'টো মাজৰ পৰা আমি বিদায় মাগিছো ধন্যবাদ